স্টুডেন্টস বহুতো ছাত্ৰ ছাত্ৰীয়ে সোধে যে আমাৰ এক্সামত যে কুৱেশ্যনবিলাক আহে 1 মাৰ্কছ 2 মাৰ্কছ 3 মাৰ্কছ 4 মাৰ্কছ সেই 1 মাৰ্কছৰ কাৰণে কিমানটা ৱৰ্ড লিখিম 2 মাৰ্কছৰ কাৰণে কিমান ৱৰ্ড লিখিম 3 মাৰ্কছৰ কাৰণে কিমান ৱৰ্ড লিখিম তো ছাত্ৰ ছাত্ৰীসকলে এটা কনফিউজনত থাকে এক্সামৰ টাইমত মেইনলি যে মই এইখিনি লিখিছোঁ এইখিনি এনাফ হয় নহয় এইখিনি লিখিলে মোৰ কিমান মাৰ্কছ দিব নে নিদিব তো তেনেকুৱা কনফিউজনত থাকে তো এই কনফিউজনটো দূৰ কৰিবলৈ আজি আমি ডিছকাছ কৰিম এই ভিডিঅ'টোত যে আমি কিমান মাৰ্কছৰ কাৰণে আচলতে কিমান মাৰ্কছ মানে কিমানটা ৱৰ্ডত আমি কুৱেশ্যন আনসাৰটো লিখিব লাগে আমি আজি ষ্টেণ্ডাৰ্ড সাইজখিনি আমি ডিসকাস কৰিম আৰু লগতে ডিসকাস কৰিম যে আমি যদি এক্সামত তেনেকৈ ৱৰ্ডবিলাক কাউণ্ট কৰি গৈ থাকোঁ তো তেতিয়া বহুত সময় যাব গতিকে আমি কিদৰে আমি কাউণ্ট কৰিব লাগিব এক্সামত আমি কিমানটা ৱৰ্ডত লিখিলোঁ গোটেইখিনি কথা ডিসকাস কৰিম তেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া প্ৰথমতে ডিসকাস কৰি লওঁ 1 মাৰ্কছৰ কথাটো তো 1 মাৰ্কছৰ আমাৰ এটা এনসাৰ বিচাৰে যিকোনো এটা স্পেচিফিক এটা এনসাৰ বিচাৰে 1 মাৰ্কছৰ এইটো কাক বোলে বা কোনোবা এটা মানুহৰ নাম সুধি দিলে তো সেইবিলাক 1 মাৰ্কছৰ কোনো ৱৰ্ড লিমিট নাই তোমালোকে এটা ৱৰ্ডতো লিখিব পাৰা যেনেকৈ ৱৰ্ড মিনি লিখিব দিলে এটা ৱৰ্ডতো লিখিব পাৰা বা এটা লাইনো লাগিব পাৰে বা কেতিয়াবা দুটা লাইনো লাগিব পাৰে তাত কোনো ধৰণৰ স্পেচিফিক কোনো ধৰণৰ ৱৰ্ড নাথাকে লিখিলেই হ'ল আমি 2 মাৰ্কছৰ কথা কওঁ 2 মাৰ্কছৰ এনসাৰ এটা লিখিবলৈ আমি 30 to 50 ৱৰ্ডছৰ ভিতৰত আমি লিখিব পাৰোঁ ঠিক তেনেদৰে আমি যদি 3 মাৰ্কছৰ কথা কওঁ আমি 50 to 70 ৱৰ্ডছৰ লিখিব পাৰোঁ 3 মাৰ্কছৰ 4 মাৰ্কছৰ যদি কথা কওঁ 80 to 90 ৱৰ্ডছৰ লিখিব পাৰোঁ আকৌ ঠিক তেনে 5 মাৰ্কছৰ যদি কথা কওঁ তো আমি 100 to 120 ৱৰ্ডছৰ ভিতৰত লিখিব পাৰোঁ এইখিনি আছিলে ৱৰ্ডছৰ কথা এতিয়া আমি আহিছোঁ যে আমি ৱৰ্ডবিলাক কাউণ্ট কেনেদৰে কৰিম এইখিনি জনাৰ আগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চত পঢ়ি আছে তেওঁলোকৰ বাবে আছে এটা ভাল খবৰ ক্লাছ 11 আৰু 12ৰ যিটো এক্সাম আছে সেইটো হৈছে আমাৰ লাইফৰ আটাইতকৈ ডাঙৰ এক্সাম তাৰ কাৰণে আমাৰ প্ৰিপেৰেশ্যনটো হ'ব লাগে বেষ্ট আৰু আমাৰ লাগে তাৰ কাৰণে কি ৰাইট গাইডেঞ্চো দৰকাৰ হয় গতিকে মই যদি এক্সপিৰিয়েঞ্চৰ পৰা কওঁ তো বেলেগ আমি যদি প্লেটফৰ্ম চাওঁ বেলেগ প্লেটফৰ্মতকৈ এটা বেটাৰ অপশ্যন কি আছে আমাৰ তাত আছে PW অৰ্থাৎ ফিজিক্সৱালা এতিয়া ফিজিক্সৱালা এটা কোৰ্চ আছে 11ৰ যোনটো কমাৰ্চ এক্সাম বুষ্টাৰ বেটছ আছে তাৰ বিষয়ে যদি আমি চাওঁ তাত কি হ'ব ফুল চিলেবাছ ক্লাছ 11ৰ যোনটো কমাৰ্চৰ কোৰ্চ আছে গোটেই চিলেবাছটো কভাৰ কৰা হ'ব তোমালোকৰ যদি কিবা ডাউটছ আছে সেইখিনিও ক্লিয়াৰ কৰা হ'ব ইয়াত ইণ্ডিয়াৰ বেষ্ট ফেকাল্টিসকলে তোমালোকক পঢ়াব হেল্পো কৰিব লগত ইয়াত নোটছো তোমালোকে পাই যাবা এই নোটছখিনি তোমালোকক ৰিভিজনৰ সময়ত সহায় কৰিব লগতে ডাউট ছেশ্যন থাকিব তো ডাউট ছেশ্যনত তোমালোকৰ এক্সপাৰ্টসকলক লগত তোমালোকে ডিছকাছ কৰি ডাউট ক্লিয়াৰ কৰিব পাৰিবা আৰু প্ৰেক্টিছ শ্বীট থাকিব আৰু সেইখিনি প্ৰেক্টিছ কৰি তোমালোকে এক্সামত এটা কনফিডেঞ্চ পাবা এক্সাম ফেচ কৰাৰ ইয়াৰ পিছতে আছে ক্লাছ 12ৰ যিসকল ছাত্ৰ ছাত্ৰী কমাৰ্চত পঢ়ি আছে তেওঁলোকৰ বাবে কমাৰ্চ বোৰ্ড বুষ্টাৰ লগতে CUET 2024 তো ইয়াতে কি হ'ব তোমালোকৰ লাষ্ট মিনিট যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছা তোমালোকে এইটো বেটছ ল'ব পাৰা ইয়াতে কি হ'ব তোমালোকৰ বেষ্ট টিচাৰসকলৰ দ্বাৰা টিচিং কৰা হ'ব বেষ্ট কোৰ্চ কণ্টেণ্ট দিয়া হ'ব তোমালোকক লাইভ ক্লাছেছ থাকিব লগতে ৰেকৰ্ডেড ক্লাছো থাকিব 24/7 লগতে 1-to-1 তোমালোকে ডাউট ছল্ভ কৰিব পাৰিবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তোমালোকক ছল্ভ কৰা হ'ব আৰু ৰিভিজন আমি যদি কওঁ মানে ভাল এটা ৰিভিজন হ'ব বেষ্ট ৰিভিজন হ'ব এক্সামৰ কাৰণে অকল এইখিনিয়ে নহয় এইটো বেটছত এনৰল কৰাৰ পিছতে তোমালোকে ইয়াত CUET এক্সামৰ যোনটো প্ৰিপেৰেশ্যন হয় আফটাৰ এক্সাম সেইখিনিও কৰোৱা হ'ব এতিয়া আহিছোঁ আমাৰ কোৰ্চ ফিজৰ কথালৈ এতিয়া আমাৰ কমাৰ্চৰ যোনটো ক্লাছ 11ৰ এক্সাম বুষ্টাৰ আছে সেইটোৰ 8,000 ৰুপিজ হয় কিন্তু এতিয়া কম কৰি পেলাই ইয়াত 2,500 দিয়া হৈছে তাৰোপৰি ক্লাছ 12ৰ কমাৰ্চ বোৰ্ড বুষ্টাৰ প্লাছ CUET যোনটো কম্বো বেটছ আছে সেইটো এনে নৰ্মেল প্ৰাইচ 6,000 হয় কিন্তু এতিয়া কমাই 1,500ত দিয়া হৈছে আৰু লগতে তোমালোকে যদি স্ক্ৰীনত দিয়া কুপন কোডটো ইউজ কৰা YCL 200 তেন্তে তোমালোকে ইনষ্টেণ্ট 200 ৰুপিজ আৰু ৰিডিউচ হৈ যাব তেন্তে সোনকালে কৰা আৰু বেটছৰ গোটেইখিনি ডিটেইলছ আমি ডিছকাছ কৰিব ওলাইছোঁ যে আমি ৱৰ্ডবিলাক কিদৰে কাউণ্ট কৰিম এতিয়া ৱৰ্ডবিলাক কাউণ্ট কৰোঁতে তোমালোকে এটা বস্তু চাবা গোটেইগাল ৱৰ্ড কাউণ্ট কৰিব নালাগে তোমালোকে এটা লাইন লিখি পেলাই তোমালোকে এটা লাইনত কিমানটা ৱৰ্ড হৈছে এবাৰ এটা হিচাপ কৰিবা এতিয়া আমি ডিছকাছ কৰিব ওলাইছোঁ যে আমি আমাৰ ৱৰ্ডবিলাক কিদৰে কাউণ্ট কৰিম এতিয়া তোমালোকৰ সকলোৰে লিখা ধৰণটো বেলেগ বেলেগ কাৰোবাৰ এটা লাইনত হয়তো 10টা ৱৰ্ড থাকিব পাৰে এটা লাইনত 12টা ৱৰ্ড থাকিব পাৰে তো তোমালোকে কি কৰিবা প্ৰথমতে নিজৰ লাইন এটা লিখি পেলাই এবাৰ কাউণ্ট কৰি ল'বা যে এইটো লাইনত মই কিমানটা লিখিছোঁ প্ৰত্যেকটা লাইন হিচাপ নকৰিবা ধৰি লোৱা মই এটা লাইনত লিখিছোঁ কি 10টা মোৰ ৱৰ্ড ওলাইছে প্ৰত্যেকটা লাইনত তোমালোকৰ 10টা ৱৰ্ডে আছে বুলি ধৰি পেলাই তোমালোকে কাউণ্ট কৰি যাব পাৰা এতিয়া ধৰিলা কুৱেশ্যন এনচাৰ এটা লিখিছা 10 লাইন লিখিছা 10 লাইন লিখা মানে আমি এটা মোটামুটি আইডিয়া ল'ব পাৰোঁ যে আমাৰ কিমান আছে তাত 100টা ৱৰ্ড আছে দুটা লাইন লিখিলে আমি ধৰিব পাৰিম যে মোৰ ইয়াত 20টা ৱৰ্ডছ আছে তো এক্সামিনাৰ যেতিয়া বহিখন চেক কৰিব তোমালোকে সেইটো নাভাবিবা যে সিহঁতে ৱৰ্ড বাই ৱৰ্ড কাউণ্ট কৰি চাব সিহঁতে অনুমানিক এটা ওপৰত লেন্থটো চাব ওপৰত চাব লেন্থটো চাই পেলাই তেওঁলোকে আইডিয়া কৰিব যে ইয়াত কিমানটা ৱৰ্ড থাকিব পাৰে এতিয়া এইখিনি হ'ল কথা এইখিনি কৰিলা তাৰপিছত আৰু এটা কথা কি আজিকালি কিন্তু সেই মই ষ্টেণ্ডাৰ্ড ৱৰ্ডৰ লিমিটটো
কথা পাতিছোঁ, কিন্তু আজিকালি কি হয় টু দ্য পইণ্ট বস্তুবিলাক চায়। এক্সামিনাৰে আজিকালি কি চায় যে তোমালোকৰ যোনটো কুৱেশ্যন সুধিছে আনচাৰটো তোমালোকৰ সেই কুৱেশ্যন মানে যোনটো আনচাৰ লিখিছা তাত সোমাই আছেনে নাই। যদি তোমালোকে ৱৰ্ড লিমিটৰ কথা ভাবি বোলে মই এগালমান যা তা লিখি থৈ আহিলোঁ, তেতিয়া কিন্তু নম্বৰ যাব। ৱৰ্ড লিমিট তোমালোকৰ ঠিক ৰাখিছা, কিন্তু যদি তাত যা তা কথা লিখি পেলাই ৱৰ্ডবিলাক বঢ়াই দিছা, তেতিয়া কিন্তু নম্বৰ যাব। গতিকে এটা ভুল নকৰিবা যে মই ৱৰ্ড লিখাৰ ধান্দাত ব্ৰেকআপটো বহুৱাৰ ধান্দাত মই যা তা লিখোঁ, সেইটো কাম নকৰিবা। আৰু এটা কথা ইয়াতে ইম্পৰ্টেণ্ট কথা, তোমালোকে যদি কম শব্দৰ ভিতৰত তোমালোকৰ আনচাৰখিনি দিব পাৰিছা, অকণমান লাগিলে ৱৰ্ড লিমিট ইফাল সিফালো কথা নাই, ৱৰ্ড লিমিট কেতিয়াবা কমি গ'লেও কথা নাই বা বেছি বাঢ়ি গ'লেও কথা নাই, কিন্তু যদি সঠিক ইনফৰমেশ্যন তোমালোকে বহীত লিখি থৈ আহিছা তেন্তে তোমালোকে ফুল মাৰ্কছ পাবা। গতিকে মাইণ্ডত সেইটো চলাই নাথাকিবা যে ৱৰ্ড লিমিট মোৰ কমপ্লিট হৈছে নাই, মই সেইটো চিন্তা কৰিম যে মই যোনখিনি কুৱেশ্যনক সুধিছে সেইখিনি আনচাৰ সঠিকভাৱে মই লিখি থৈ আহিছোঁ। বহুতে কি হয় এক্সাম দিয়াৰ পিছত চিন্তা কৰে যে মই তেওঁলোকে কিমান লিখিলে সেইটো ডিছকাছ নকৰে, তেওঁলোকে ডিছকাছ কৰে আহি পেলাই যে মই এটা পেজ লিখিছোঁ, এইটো কুৱেশ্যন আনচাৰ মই এটা পেজ লিখিছোঁ, এইটো কুৱেশ্যন আনচাৰ মই 2টা পেজ লিখিছোঁ, মই এছেখন 3টা পেজ লিখিছোঁ। তো তেনেকুৱা হিচাপ কৰে তেওঁলোকে, একচুৱেলি তেনেকুৱা নহয়। অলপ লেন্থটো থাকিব লাগিব। 5 মাৰ্কছৰ যদি মই ধৰা 20 বা 30 ৱৰ্ডছ লিখি থৈ আহোঁ তেতিয়া নহ'ব, আমি অকণ লেন্থটো মানে কণ্টিনিউ কৰিব লাগিব, লেন্থটো অকণ ডাঙৰ লাগিবই। কিন্তু যদি তোমালোকে অলপ কম হ'লেও যদি তোমালোকে ভালকৈ লিখা, মিনিংফুল ৱৰ্ডত লিখা, যাতে পঢ়ি যাতে এক্সামিনাৰে ভাল পায়, তেতিয়া তোমালোকৰ অলপ ৱৰ্ড লিমিট কম হ'লেও কিন্তু তোমালোকৰ ফুল মাৰ্কছ পাবা। সেইটো চিন্তা কৰিব নালাগে। জাষ্ট সেইটো ফ'কাছত ৰাখিবা যে মই মিনিংফুল লিখিছোঁ আৰু যোনখিনি লিখিছোঁ মই ভালদৰে লিখিছোঁ, আজে বাজে কথা লিখি পেলাই মই ৱৰ্ড মানে পেজটো ভৰাই থৈ অহা নাই। তো এইখিনি আছিলে ৱৰ্ড লিমিটৰ কথা। আশা কৰিছোঁ এইখিনি তোমালোকক উপকাৰ কৰিব। আগন্তুক যে এক্সাম আহি আছে তাত। তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।